অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনে ধৰণৰ বৰপেটা ৰোড বজাৰত ৰঙালাওৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 900 টকা, অধিকতম মূল্য 1000 টকা, বিলাহী 2700 টকা, 3000 টকা, কেঁচা জলকীয়া 4000 টকা, 5000 টকা, ফুলকবি 2500 টকা, 3000 টকা। খাৰুপেটীয়া বজাৰত বিলাহীৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3000 টকা, অধিকতম মূল্য 3500 টকা, জলকীয়া 2800 টকা, 3000 টকা, কেপচিকাম 2700 টকা, 3000 টকা, ভেন্দি 2800 টকা, 3000 টকা। গোসাইগাঁও বজাৰত বন্ধাকবিৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2800 টকা, অধিকতম মূল্য 3000 টকা, বিলাহী 4000 টকা, 4500 টকা, কেপচিকাম 3200 টকা, 3800 টকা, ৰঙালাও 2200 টকা, 2500 টকা। আমবাগান বজাৰত ফুলকবিৰ ন্যূনতম মূল্য 2800 টকা, অধিকতম মূল্য 3000 টকা, বন্ধাকবি 2700 টকা, 2850 টকা, বিলাহী 3800 টকা, 4000 টকা, গাজৰ 5000 টকা, 5500 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ উদ্যান শস্যত প্ৰধান ভূমিকা লোৱা ফলবিলাকৰ ভিতৰত অসমৰ নেমুৰ এক সুকীয়া স্থান আছে, কিয়নো ই এছিয়া, প্ৰধানকৈ উত্তৰ পূব ভাৰত, উত্তৰ ম্যানমাৰ বা চীনৰ স্থানীয় ফল নেমুৰ বিশেষ গোন্ধ আৰু স্বচ্ছকাৰক গুণৰ বাবে বিভিন্ন প্ৰকাৰে ব্যৱহৃত হয়। নেমুৰ ৰসত 5% পৰা 6% 2.2 pHৰ চাইট্ৰিক এচিড পোৱা যায়। কাজি নেমু আন নেমুতকৈ তুলনামূলকভাৱে যথেষ্ট ডাঙৰ আৰু ইয়াৰ গোন্ধ আন নেমুতকৈ পৃথক। উল্লেখযোগ্য যে নেমু ভিটামিন চিৰ উৎকৃষ্ট উৎস। ইয়াৰ 100 গ্ৰামত 64% ভিটামিন চি পোৱা যায়। নেমু টেঙাক আয়ুৰ্বেদিক ঔষধ হিচাপে নেমু বহু বছৰৰ পৰা ব্যৱহাৰ হৈ আহিছে। নিমখত থোৱা নেমুৰ ঔষধি গুণাগুণো বহু বেছি। গতিকে আহকচোন এতিয়া অসমৰ জাতীয় ফল নেমু খেতিৰ লগতে যতন বা বিশেষকৈ ঢোকা নিদিয়াকৈ ৰখাৰ কৌশল আৰু মাটিতে মালচিং কৰি উৎপাদন বৃদ্ধি কৰাৰ কথা বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ধাৰীন্দ্ৰনাথ হাজৰিকাই কি কয় শুনোচোন। কাজি নেমুটো আপোনালোকে সকলোৱে আজিকালি গম পাইছে যে অসমৰ জাতীয় ফল হিচাপে ইয়াক ইতিমধ্যে স্বীকৃতি দিছে চৰকাৰে, আৰু এই কাজি নেমুবিধ আমাৰ যথেষ্ট জনপ্ৰিয়, বিশেষকৈ অসমীয়া সমাজত, অসমীয়া খাদ্য তালিকাত এই কাজি নেমুটো যথেষ্ট পৰিমাণে চাহিদা আছে। আৰু আপোনালোকে নিশ্চয় গম পাইছে যে ইতিমধ্যে এই কাজি নেমুটো অসমৰ বাহিৰলৈ, দিল্লী বা ভাৰতৰ বাহিৰলৈ এইটো এতিয়া পঠোৱা আৰম্ভ কৰিছে। আৰু এই মানে কাজি নেমুটো আমি অতি সহজে আমি মানে পুলি উৎপাদন কৰিব পাৰোঁ। ইয়াৰ যদি ডাল এটা যদি মাটিত লাগি থাকে তেতিয়াও শিপা ওলায়, আৰু ইয়াৰ ডাল এটা কাটি মাটিত গুজি থ'লেও ইয়াৰ শিপা ওলায়। আৰু বিভিন্ন ধৰণৰ টেঙাজাতীয় শস্যৰ ভিতৰত যিটো আপোনাৰ লেমন বুলি কয়, তাৰে এটা জাত হৈছে এই আমাৰ এইটো আছাম লেমন। আৰু এই মানে টেঙাবিধ আপোনাৰ দুই ধৰণৰ পাব পাৰে। কিছুমানত তাৰ বীজটো থাকে ভিতৰত, কিছুমানৰ একেবাৰে বীজ নাথাকে। গতিকে এই টেঙাবিধ বজাৰত যথেষ্ট চাহিদা আছে। আপোনালোকে জানেই প্ৰায় নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহত এই টেঙাবিধৰ উৎপাদনটো কমি যায়, আৰু তেতিয়া বজাৰত এটা টেঙা দামেই প্ৰায় 10 টকা হয়। আৰু আমি দেখিছোঁ যে এই টেঙাবিধ মানে লগোৱাৰ পিছত
লগোৱাৰ পিছতেই ইয়াৰ মানে ফুল ফুলিবলৈ আৰম্ভ কৰে কিন্তু আমি প্ৰথম 2 বছৰত ফুলবিলাক আমি ছিঙি দিওঁ যাতে তাৰ ডাল পাতৰ সংখ্যাটো বাঢ়ি যায় যাতে পিছত আমি উৎপাদনটো বেছিকৈ পাওঁ এতিয়া আপোনালোকে এইটো যেটো দেখি আছে এতিয়া আপোনাৰ টেঙা গছ মোৰ পিছফালে বা মোৰ কাষত এই টেঙা বিধৰ আপোনালোকে দেখিছে ইয়াত আমি কোনো ধৰণৰ আমি ঢুকা দিয়া নাই ইয়াত আমি মানে আমি প্ৰায় মানুহৰ ঘৰত যেতিয়া যাওঁ দেখো এজোপা বা দুজোপা কাজি নেমু গছ থাকে তেওঁলোকে ডাল নাকাটি পেলাই তেওঁলোকে কৰে কি তেওঁলোকৰ মানে ডালবিলাক মানে চাৰিওফালে ঢুকা দি থৈ দিয়ে গছডাল যথেষ্ট ডাঙৰ হৈ যায় কিন্তু তেনে ক্ষেত্ৰত আমি গম পাওঁ কি আপোনাৰ উৎপাদনটো কিন্তু তেতিয়া বৃদ্ধি নহয় গতিকে ইয়াৰ কাজি নেমুৰ উৎপাদনটো বৃদ্ধি কৰিবলৈ হ'লে অন্ততঃ বছৰত এবাৰ আপুনি ইয়াৰ ডালৰ আগবিলাক কাটি দিব লাগিব আৰু ইয়াৰ ফুল যেহেতু গোটেই বছৰে ফুলি থাকে কিন্তু আমি বজাৰৰ চাহিদা চাই পেলাই আমি এইটোত প্ৰায় সেপ্টেম্বৰ মানত ইয়াৰ আগবিলাক আমি পৰাপক্ষত কাটি দিব লাগে কিয় কাটিব কৈছোঁ যিমান আগবিলাক কাটিব সিমানে এই কটা অংশৰ পিছৰ পৰা আপুনি দেখিব 5টা 6টা আপোনাৰ নতুনকৈ কুঁহিপাত ওলাইছে আৰু কাজি নেমু এটা বিশেষত্ব হ'ল কি যিমানেই নতুনকৈ কুঁহিপাত ওলাব সিমানেই তাত ফুল ফুলা আৰম্ভ কৰিব সাধাৰণতে বুঢ়া ডালত ইয়াৰ ফুল নুফুলে সদায় কুমলীয়া নতুনকৈ ওলোৱা কুঁহিপাতৰ আগতহে ইয়াৰ ফুল ফুলে গতিকে আমি যিমানেই আমি এইবিলাক কলম কৰি দিম সিমানেই নতুনকৈ কুঁহিপাত ওলাব আৰু তেনেকৈ আমাৰ ফলৰ তাৰ উৎপাদনটো বৃদ্ধি পাব গতিকে সেইটো আমি কৰিবলৈ হ'লে আমি সদায় সেপ্টেম্বৰ শেষৰ পালে আৰু বিশেষকৈ আমি সাধাৰণতে এনেকৈ কওঁ যে সেপ্টেম্বৰ শেষৰ পালে নহ'লে দুৰ্গা পূজাৰ আগত মানে অক্টোবৰ মাহৰ প্ৰথম ভাগতে আমি ইয়াৰ ডালবিলাক কাটি মানে যিমান পাৰোঁ আমি কাটি দিব লাগে এনেকৈ কৰিলে আপোনাৰ গছডাল এটা নিৰ্দিষ্ট উচ্চতাত ইয়াৰ মানে বৃদ্ধিটো হ'ব আৰু ইয়াৰ উৎপাদনো বৃদ্ধি হ'ব আৰু ইয়াত কোনো তেতিয়াত মানে ঢুকা বা এনেকুৱা কোনো দিয়াৰ প্ৰয়োজন নাথাকে আৰু ইয়াৰ যদি আপুনি সেপ্টেম্বৰ মাহত বা অক্টোবৰ মাহত যেতিয়া ডালবিলাক কাটি দিব দেখিব নতুনকৈ কুঁহিপাত ওলাইছে আৰু ফুল ফুলা আৰম্ভ কৰিছে আৰু সেইখিনি ফল সাধাৰণতে আমাৰ জানুৱাৰী শেষত বা ফেব্ৰুৱাৰী মাহত আমাৰ পুৰঠ হয়গৈ আৰু ডাল কটাৰ পিছতে কিন্তু আৰু দুটা কথা কাম কৰিব লাগিব এটা হৈছে কি যিমান পাৰে ইয়াত আপোনাৰ গছৰ গুৰি চাৰিওফালে আপোনাৰ ধানৰ নৰাই হওক বা বেলেগ ধৰণৰ আপোনাৰ যিবিলাক কলপাতেই হওক দি পেলাই মালচিং কৰিব লাগে যাতে মাটিৰ জীপটো থাকি যায় আৰু অন্ততঃ 10-15 দিনৰ অন্তৰে বিশেষকৈ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীত যদি আপুনি পানী নিয়মীয়াভাৱে দি থাকে তেতিয়া ফলটো সোনকালে ডাঙৰ হ'ব আৰু আপুনি সোনকালে আপুনি ফলটো ছিঙি বজাৰত দামত আপুনি বিক্ৰী কৰিব পাৰিব এতিয়া আমি দেখিছোঁ কি আমাৰ ইয়াতে আমি এতিয়া এটা নেমুত আমি 2 টকাকৈ বিক্ৰী কৰি আছোঁ বজাৰত আমি জানো যে 10 টকাত আপোনাৰ খুব বেছি 3টা দিয়ে এতিয়া গতিকে আমি এজোপা গছৰ পৰা আমাৰ বছৰত প্ৰায় 200ৰ ওপৰৰ আপোনাৰ ফল লাগে আমি এনেকুৱাও পাইছোঁ যে কিছুমান গছত আমাৰ প্ৰায় 400লৈকে আমাৰ ইয়াৰ ফল উৎপাদন হোৱা আমি দেখিছোঁ গতিকে ইয়াৰ উৎপাদন বঢ়াবলৈ এই কথাকেইটা আপোনালোকে মন কৰিব প্ৰথম কথা হ'ল ডালৰ আগবিলাক কাটি দিয়া এইটো সেপ্টেম্বৰ অক্টোবৰ মাহত কৰিব পাৰে নতুবা তাতকৈ অলপ আগতেও কৰিব পাৰে যদি আপোনাৰ যদি টেঙা গছৰ সংখ্যা বেছি আছে এজোপা গছ আপুনি ধৰক জুন জুলাইত ডালটো আগটো কাটি দিলে এজোপা গছত আপুনি ধৰক আপোনাৰ তাৰ পিছৰ এমাহৰ পিছত কাটি দিলে তেনেকৈ আপুনি ক্ৰমান্বয়ে যদি কৰি যায় তেতিয়ালে পুৰঠ ফল আপুনি ক্ৰমান্বয়ে এটা সময়ৰ পৰা পাই থাকিব আজিকালি অসমত আপেল বগৰীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে ইয়াৰ খেতি কৰি কৃষকসকল যথেষ্ট লাভৱান হ'ব পাৰিছে গতিকে এই আপেল বগৰীৰ খেতি সম্বন্ধে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ধাৰীন্দ্ৰনাথ হাজৰিকাই কি কয় শুনো আহকচোন প্ৰথম কথা হ'ল আমি বেৰ দেখিছোঁ আজি প্ৰায় 10-12 বছৰ আগৰ পৰা আমাৰ অসমত এইটো যথেষ্ট জনপ্ৰিয় হৈছে প্ৰথমতে আহিছিলে আমাৰ সেউজীয়া ডাঙৰ বগৰীবিধ সেইবিধক আমি থাইলেণ্ড বগৰী বুলি কওঁ তাৰপিছত দেখা গ'ল কি আপোনাৰ আপেলৰ দৰে যিটো আকাৰৰ যিটো বগৰী সেই বগৰীটো আমি দেখিছোঁ বজাৰত যথেষ্ট চাহিদা আছে সেইটোক আমি আপেল বেৰ বুলি কওঁ আৰু এটা আছে বল সুন্দৰী বুলি কাশ্মীৰ বল সুন্দৰী বুলি কয় এইটো অলপ দীঘলীয়া হয় এইটোতকৈ কিন্তু আপেল বেৰ যিটো এইটোৰ মানে আপোনাৰ জনপ্ৰিয়তা বেছি বজাৰত প্ৰায় 80 টকা 100 টকা কেজিকৈ বিক্ৰী কৰা যায় আৰু এই বগৰী আমি দেখিছোঁ কি আপোনাৰ যথেষ্ট মানে খেতিয়কসকলে লাভজনক
তেওঁলোকে লাভজনক খেতি হিচাপে তেওঁলোকে আৰম্ভ কৰিছে, বহুতেই নতুন নতুন ঠাইত কৰিছে। কাৰণ এই বগৰীবিধত আমি দেখিছোঁ কি ইয়াত পোক পৰুৱা বা বেমাৰ আজাৰ তেনেকৈ আমি দেখা নাপাওঁ সাধাৰণতে। এইখিনিতে মই অলপ কথা ৰোৱাৰ বিষয়ে অলপমান ক'ব বিচাৰিছোঁ। আমি যেতিয়া পুলি বাছি লওঁ, পুলি যেতিয়া আমি নাৰ্চাৰীৰ পৰা আনো, তেতিয়া আমি সদায় যিটো যোৰা লগোৱা আছে কলি কলম বুলি কয়, আৰু যিটো মানে বাডেড প্লেন, এই বাডেড প্লেনটো আমি আনিব লাগে। আৰু বাডেড প্লেনটো ৰোৱাৰ এটা কৌশল আছে, সেইটো হৈছে কি আপোনাৰ যিটো যোৰা থাকিব, যিটো আপোনাৰ তলৰ অংশটোৰ লগত ওপৰৰ অংশটো যোৰা দিয়ে, এই যোৰা অংশটো সদায় মাটিৰ পৰা আপোনাৰ 15 চেণ্টিমিটাৰমান ওপৰত থাকিব লাগে। এইটো কেতিয়াও মাটিৰ লগত মানে সংস্পৰ্শত আহিব দিব নালাগে। আৰু আমি যেতিয়া খেতি মানে আমাৰ গছডাল ৰোৱাৰ পিছত যেতিয়া বাঢ়িবলৈ ধৰে, তেতিয়া আমি দেখোঁ যে তাৰপৰা নতুনকৈ ডালপাত ওলাইছে আৰু যোৰাটোৰ তলৰ পৰাও ডালপাত ওলাইছে। আমি সেইকাৰণে যোৰাটোৰ তলৰ পৰা যেতিয়া ডাল ওলায়, মানে ভাল ধৰণৰ মানে ডাল ওলায়, সেইবিলাক ডাল আমি গুচাই দিব লাগে। কাৰণ যিটো আমি ৰুট ষ্টক বুলি কওঁ, যিটো অংশটো আমাৰ শিপাৰ কাৰণে আমি যোৰা দিছিলোঁ, সেই অংশটোৰ পৰা আমি কেতিয়াও নতুন ডাল ওলালেও আমি সেইবিলাক সময়মতে আমি গুচাই থাকিব লাগিব। তাৰপিছত আমাৰ গছডাল বৃদ্ধি হোৱাৰ পিছত আমি সাধাৰণতে যদি এপ্ৰিল মাহমানত যদি আমি লগাওঁ, তেতিয়াহ'লে প্ৰথম বছৰতে আমাৰ ছেপ্টেম্বৰ মাহতে ইয়াৰ ফুল ফুলিবলৈ আৰম্ভ কৰে। আৰু দেখা যায় যে প্ৰথম বছৰতে আমি অলপ হ'লেও আমি উৎপাদনটো পাওঁ। কিন্তু ইয়াৰ পিছত লাহে লাহে আমি দেখোঁ কি প্ৰত্যেক বছৰে ইয়াৰ উৎপাদন বাঢ়ি যায়, আৰু 3-4 বছৰ পিছৰ পৰা ইয়াৰ উৎপাদন ব্যৱসায়িকভাৱে যথেষ্ট পৰিমাণে বৃদ্ধি পায়। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ কি, এই বগৰীৰ ক্ষেত্ৰত আমি সদায় এইটো কলম কৰি ৰাখিব লাগিব। আৰু কলমটো কৰা যায় যেতিয়া ধৰক জানুৱাৰী মাহত বা ফেব্ৰুৱাৰী 15 তাৰিখৰ ভিতৰত যেতিয়া ইয়াৰ ফলবিলাক চপোৱা হৈ যায়, তাৰপিছতে ফেব্ৰুৱাৰী মাহৰ বা মাৰ্চৰ প্ৰথম ভাগতে আমি গোটেই গছৰ ডালবিলাক আমি কাটিব লাগিব। এটা নিৰ্দিষ্ট উচ্চতাত আমি কাটিব লাগিব। কাৰণ ইয়াৰ কাটি দিয়াৰ পিছত আমি প্ৰত্যেকটো কটা অংশত আমি বৰ্ডিয়াক্স পেষ্ট লগাওঁ, আৰু নহ'লে কপাৰ অক্সিক্লৰাইড লগাওঁ, যাতে এইটো আপোনাৰ পচি নাযায় বৰষুণৰ পানী পৰি। আৰু কটাৰ পিছতেই প্ৰায় এমাহমানৰ পিছৰ পৰাই নতুনকৈ আকৌ পোখা মেলিবলৈ ধৰে, বহুত ডাল ওলাবলৈ ধৰে। এই ডালবিলাক কিন্তু আমি গোটেইবিলাক ডালে আমি আকৌ ৰাখি নথওঁ। আমি এইটো বস্তু চাওঁ যে ইয়াত ডালখিনি আমি অলপ সীমিত কৰি ৰাখোঁ। কাৰণ যদি বেছিকৈ যদি ডাল ৰাখি দিওঁ, তেতিয়াহ'লে বগৰী উৎপাদন নিশ্চয় বেছি হ'ব, কিন্তু মাজত সোমাব নোৱাৰা হ'ব। আৰু বগৰীৰ আকাৰটো যিটো মানে চাইজটো সৰু হ'ব। সেইকাৰণে আমি চাৰিওফালে পৰাপক্ষত আমি গছডালৰ চাৰিওফালে উত্তৰ দক্ষিণ পূব পশ্চিম চাৰিওফালে আমি এটা বা দুটাকৈ ডাল ৰাখি বাকীখিনি আমি গুচাই দিওঁ। আপেল বগৰীৰ গছৰ মাজৰ দূৰত্ব 8 ফুট আৰু শাৰীৰ মাজৰ দূৰত্বও 8 ফুট হ'ব লাগে। আপেল বগৰী ৰোৱাৰ ভাল সময় জুনৰ পৰা আগষ্ট মাহ, নতুবা ডিচেম্বৰ মাহৰ পৰা মাৰ্চ মাহৰ মাজৰখিনি। শুকান বতৰত জলসিঞ্চন সম্ভৱ হ'লে ড্ৰিপ বা টোপাল জলসিঞ্চনেৰে অক্টোবৰ মাহৰ পৰা ডিচেম্বৰ মাহলৈ প্ৰত্যেক 4-5 দিনৰ মূৰে মূৰে জলসিঞ্চন কৰিব পাৰিলে ভাল। আপেল বগৰীৰ খেতিৰ বনবাদ কমাবলৈ আৰু মাটিক জীপ ৰাখিবলৈ কলগছৰ পাত নতুবা ক'লা পলিথিন মাটি ঢাকনি হিচাপে ব্যৱহাৰৰ পৰামৰ্শ দি ডক্টৰ ধাৰীন্দ্ৰনাথ হাজৰিকাই কি কয় শুনোচোন। আমি বগৰী খেতি যেতিয়া আৰম্ভ কৰোঁ, এটা নিৰ্দিষ্ট দূৰত্বত আমি লগাওঁ। কিছুমানে 2.5 মিটাৰত লগায়, কিছুমানে 3 মিটাৰত লগায়। গতিকে আৰু আমি কৈছোঁৱেই যে এইটো প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাৰ্চ মাহত ইয়াৰ গোটেই মূল ডালখিনি কাটি দিয়া যায়। এটা নিৰ্দিষ্ট উচ্চতাত 50 চেণ্টিমিটাৰ হওক বা 75 চেণ্টিমিটাৰ হওক ওপৰত আমি ডালবিলাক কাটি দিওঁ। গতিকে কাটি দিয়াৰ পিছত এইখিনি গোটেই মুকলি হৈ থাকে, মাটিখিনি মুকলি হৈ থাকে। গতিকে তাত আমি খুব কম সময়ৰ কাৰণে যিবিলাক শাক পাচলি আমি কৰিব পাৰোঁ, খাৰী শস্য হওক, মাটিত বগোৱাই হওক, এনেকুৱা ধৰণৰ খেতিবিলাক আমি অন্তৰ্বৰ্তীয় শস্য হিচাপে কৰিব পাৰোঁ। আৰু কেতিয়াবা আমি যোৱাবাৰ আমি এইটো ইয়াত এই বগৰীৰ মাজত আমি এটা গৱেষণা কৰিছিলোঁ, বিভিন্ন ধৰণৰ শাক পাচলি আমি লগাইছিলোঁ, আৰু দেখিছোঁ কি এই শাক পাচলি ৰোৱাৰ কাৰণে এই বগৰীৰ উৎপাদনটো বৃদ্ধি হৈ যায়। কাৰণ শাক পাচলিবিলাক যতন ল'ব যাওঁতে বগৰীবিলাকৰ যতন লোৱা হয়। শাক পাচলিত পানী দিলে বগৰীটো পানীটো পায়, গতিকে উৎপাদনটো বৃদ্ধি হৈছিলে। আৰু দেখা যায় কি অপতৃণ যিটো বন, এইটো মানে আপোনাৰ বাৰিষা কালত যথেষ্ট বেছি হয়। অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়, গতিকে
ইয়াৰ মানে এই অপনিটো নিয়ন্ত্ৰণ কৰাটো মানে কেতিয়াবা বহুত অসুবিধা হয়। আমি ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ আমি অপনিটো কেনেকৈ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ সেই বিষয়ে আমি গৱেষণা কৰিছোঁ। আৰু আমি ইয়াত আমি দুই ধৰণৰ আমি মালচিং মেটেৰিয়েল লগাইছোঁ। এবিধ হৈছে পলিথিন, বজাৰত যিটো পোৱা যায় এইটো 50 মাইক্ৰন বা 100 মাইক্ৰনৰ থিকনেছৰ আপোনাৰ পলিথিন ব্যৱহাৰ কৰিব পাৰোঁ। আৰু আমি কলপাত ব্যৱহাৰ কৰিছোঁ। কলপাতবিলাক আমাৰ যিহেতু শুকান কলপাতবিলাক আমাৰ এনেই থাকি যায়, গতিকে এইবিলাক ৱেষ্ট মেটেৰিয়েল, গতিকে এইবিলাকো আমি ইয়াত দিছোঁ, মানে জাপি দিছোঁ মাটিৰ ওপৰত। আৰু এই ধৰণে কৰাৰ কাৰণে হৈছে কি আমাৰ বনবাদটো আমাৰ অলপ সহজে নিয়ন্ত্ৰণ হৈছে। আৰু যিটো মাটিত জীপ থাকিব লাগে এই জীপটো আপোনাৰ যথেষ্ট পৰিমাণে থাকি যায়। পুলিবাৰী বা নাৰ্চাৰীত পুলি উৎপাদনৰ লগতে পলিথিন মোনাত ভৰাব লগা মাটি আৰু পচন সাৰ, গোবৰ সাৰৰ মিশ্ৰণ কেনেদৰে প্ৰস্তুত কৰিব লাগে সেই সম্পৰ্কে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ শ্ৰমিক শ্ৰী কুলেন্দ্ৰ হাজৰিকাই কি কয় শুনোচোন। ধৰি লওক মাটি 1 ঠেলা দিলোঁ, গোবৰ 1 ঠেলা দিলোঁ, বালি আধা ঠেলা দিলোঁ, এনেকৈ ধৰ বনাই মেলি তৈয়াৰী কৰি থৈ দিওঁ। আৰু কিছু হেৰিয়াত কক'পিট দি লওঁ, মানে হেৰি চাই আৰু পুলি চাই কক'পিট ব্যৱহাৰ কৰি পেলাই মাটিটো তেনেকৈ হেৰি কৰি পেলাই বনাই পেলাই তেনেকৈ বেগিং কৰা হয়। চবতে কক'পিটটো ব্যৱহাৰ নকৰোঁ, আৰু যি বস্তুবিলাকত লাগে তাত কক'পিটবিলাক দিয়া যায়। ড্ৰেগন ফলৰ খেতি অসমৰ বহু ঠাইত কৰিবলৈ লৈছে। ইয়াৰ কাৰণ কেইবাটাও, তাৰ ভিতৰত দুটামান এনেধৰণৰ। ইয়াৰ ফল সাধাৰণ পৰিৱেশত 10 দিনৰ পৰা 12 দিনলৈ ভালে থাকে আৰু ই স্বাস্থ্যৰ বাবে অতি উপকাৰী। গতিকে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ধাৰীন্দ্ৰনাথ হাজৰিকাই ড্ৰেগন ফলৰ গুণাগুণৰ বিষয়ে কি কৈছে শুনো আহকচোন। আপোনালোকে এতিয়া যিখিনি মোৰ পিছফালে দেখিছে ড্ৰেগন ফ্ৰুট, এই ড্ৰেগন ফ্ৰুটটোৰ বিষয়ে আজিকালি প্ৰায় সকলোৱে গম পোৱা হৈছে। এই ফলটো অসমৰ নহয় ভাৰতৰে বাহিৰৰ পৰা এইটো আহিছে। আৰু আমি দেখিছোঁ যে আজি কেইবছৰমানৰ আগৰ পৰা আমাৰ কৃষকসকলে এই খেতি আৰম্ভ কৰিছে আৰু যথেষ্ট লাভৱান হৈছে। এই খেতিটোৰ এটা সুবিধাজনক কথা হ'ল কি, আমি অসমত যিবিলাক ঠাইত আমাৰ এই খেতিটো কৰিছে তাত আমাৰ সমস্যাবিলাক আমি দেখা নাই। সাধাৰণতে এটা খেতি যেতিয়া কৰা যায় খেতিটোৰ মানে বহুত ধৰণৰ সমস্যা থাকে, পোক পৰুৱা বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি। কিন্তু আমি ইয়াত আমাৰ এই যিখিনি আমাৰ ইয়াত কৰিছোঁ ইয়াৰ পৰাও আমি দেখিছোঁ বা খেতিয়কৰ পথাৰতো আমি দেখিছোঁ কি এই খেতিটোৰ মানে আপোনাৰ সম্ভাৱনা খুব বেছি। আৰু ইয়াত যিহেতু বেমাৰ তেনেকৈ নাই বুলিয়ে ক'ব পাৰি, আৰু যিটো বেমাৰ হয় আপোনাৰ অলপ গেলি যোৱা, এইটো আমি অতি সহজে সময়মতে ঔষধ স্প্ৰে কৰি আমি কণ্ট্ৰল কৰিব পাৰোঁ। আৰু এই খেতিটো আপোনাৰ খুব কম খৰচত, বিশেষকৈ আপোনাৰ মানে যিখিনি যতন লাগে যতনৰ এই খৰচ মানে যথেষ্ট কম। এবাৰ ৰোৱাৰ পিছত এই খেতিৰ পৰা আমি প্ৰায় 2 বছৰ, প্ৰথম বছৰৰ পৰাই আমি ফল উৎপাদন হয় গছবিলাকত, কিন্তু আমি দেখোঁ যে 3 বছৰ পিছৰ পৰা ইয়াৰ উৎপাদন মানে নিয়মীয়াভাৱে ভালদৰে উৎপাদন হ'বলৈ ধৰে। আৰু এইবিধ ফলৰ ফুল সাধাৰণতে মে' মাহৰ পৰা অক্টোবৰ মাহলৈকে ফুলে, মানে গোটেই গৰমকালি সময়খিনিত আমাৰ অসমত ইয়াৰ ফুল ফুলি থাকে। আৰু ফলটো ঠিক তেনেকৈ আমি মানে এমাহৰ পিছতে, ফুল ফুলাৰ পৰা এমাহৰ পিছতে বা 35 দিনৰ পিছতে আমি ছিঙিবলৈ সমৰ্থন হওঁ। এতিয়া কথা হ'ল কি, এই খেতিটো বজাৰত আমি যেতিয়া দেখোঁ যথেষ্ট আপোনাৰ দাম হয়। আপুনি দেখিব জেগাই 300 টকা 400 টকা প্ৰতি কেজিত বিক্ৰী কৰে, আৰু 1 কেজিত আপোনাৰ 3টা পৰা 4টাহে মাত্ৰ ফল মানে আমি পাওঁ। ইয়াৰ কাৰণ হ'ল কি, এই ফলবিধৰ যথেষ্ট আমাৰ স্বাস্থ্যৰ বাবে আমাৰ উপকাৰী কিছুমান বস্তু আছে, যিবিলাকে আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ, বিশেষকৈ আমাৰ কলিজা, হাৰ্ট, তেনেকৈ আমাৰ স্নায়ু বা অন্যান্য আমাৰ অংগবিলাক এইটো আপোনাৰ সুস্থ কৰি ৰাখে। আৰু সেইকাৰণে মানুহৰ মাজত, বিশেষকৈ গ্ৰাহকৰ মাজত এই ফলবিধৰ আপোনাৰ চাহিদা যথেষ্ট বেছি। আৰু খেতিয়কসকলে যিহেতু এইটো অতি সহজে কৰিব পাৰে, কম মাটিতে কৰিব পাৰে, কম ঠাইতে কৰিব পাৰে, গতিকে ইয়াৰ উৎপাদনো ভাল হয় আৰু বেমাৰ আজাৰ পোক পৰুৱা তেনেকৈ একদম কম। সেইকাৰণে খেতিয়কসকলে এইটো আদৰি লৈছে। আৰু আমি দেখিছোঁ কি বজাৰত আমাৰ যিবিলাক ফল ওলাইছে এইবিলাকো খুব সহজে আপোনাৰ বিক্ৰী কৰিব পাৰি। ইয়াৰ আৰু এটা আপোনাৰ উপকাৰী গুণ হ'ল কি, এই ফলটো খুব সোনকালে পুৰঠ হয়,
আপোনাৰ এমাহৰ পৰা 35 দিন আৰু ফলটো ছিঙাৰ পিছত আমি কোনো আপোনাৰ মানে ঔষধ বা একো নিদিয়াকৈ আমি আমাৰ নিজৰ ৰুমতে হওক বা সাধাৰণভাৱে হওক আমি ফলটো আমি কমেও 10-12 দিনলৈকে আমি এইটো ৰাখি থ'ব পাৰোঁ। মানে ইয়াৰ যিটো সেলফ লাইফ মানে হাৰ্ভেষ্ট কৰাৰ পিছত তাৰ এইটো যথেষ্ট বেছি। গতিকে ফলবিধ আমি দূৰলৈ আমি পঠাবলৈ এইটো সুবিধা হয় যিহেতু ইয়াৰ সেলফ লাইফটো বেছি। কিন্তু আপোনালোকে জানে যে ষ্ট্ৰবেৰী খেতিও আমাৰ আজিকালি কৃষকসকলে আদৰি লৈছে, কিন্তু ষ্ট্ৰবেৰী যথেষ্ট আপোনাৰ কিছুমান ৰিস্ক ফেক্টৰ আহি যায়, বেমাৰ আজাৰ আছেই, তাৰোপৰি আপোনাৰ দূৰৰ বজাৰলৈ পঠাব নোৱাৰি আৰু ছিঙাৰ পিছত আপোনাৰ মানে 2-3 দিনৰ ভিতৰতে তাক ব্যৱহাৰ কৰিব লাগিব বা খাব লাগিব। কিন্তু এই ফলটোৰ মানে এইটোৱে এটা ভাল গুণ যে এইটো আপোনাৰ সেলফ লাইফটো বহুত বেছি, গুণাগুণ যথেষ্ট বেছি। আৰু মানুহে যিহেতু আজিকালি গম পাইছে আৰু মানুহ আমাৰ যিসকল মানে কনজিউমাৰ যিসকলে খায় তেওঁলোকে আজিকালি যথেষ্ট সচেতন, কাৰণ তেওঁলোকে স্বাস্থ্যৰ প্ৰতি যথেষ্ট যত্ন লয়। গতিকে এই ফলটো খালে নিয়মিতভাৱে খাই থাকিলে আপোনাৰ তেওঁলোকৰ বহুত ধৰণৰ বেমাৰ আজাৰৰ পৰা তেওঁলোকে ৰক্ষা পাব। ড্ৰেগন ফলৰ পুলি লগোৱাৰ পিছত গছৰ পৰা ওলোৱা ডালবোৰ কেনেদৰে ৰাখিব লাগে আৰু পকা খুঁটাটোত বগোৱা গছৰ ডালৰ এডাল ডাল মূল গছ হিচাপে ৰাখি কাষৰ ডালবোৰ খুঁটাটোত স্থাপন কৰা চকালৈ ওখ নোহোৱা পৰ্যন্ত আঁতৰাই ৰাখিব লাগে। সেই সম্পৰ্কে মুৰব্বী অধ্যাপক ডক্টৰ ধাৰীন্দ্ৰনাথ হাজৰিকাই কি কয় শুনোচোন। আমি ড্ৰেগন ফ্ৰুটটো আমি সাধাৰণতে পথাৰত লগোৱা যায়, যিটো আপোনাৰ সাধাৰণতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰ'দ পৰা জেগাত লগাওঁ আৰু এটা নিৰ্দিষ্ট দূৰত্বত আমি যিহেতু লগাওঁ, গতিকে এজোপা গছৰ পৰা আন এজোপা গছলৈ সাধাৰণতে 2.5 মিটাৰ দিব লাগে। আৰু এই 2.5 মিটাৰ যিটো দূৰত্ব তাৰ মাজত আমি দেখোঁ যে যথেষ্ট পৰিমাণে আপোনাৰ খালী ঠাই থাকে আৰু ড্ৰেগন ফ্ৰুটৰ শিপাবোৰো বেছি দূৰলৈ নাযায়। গতিকে এই মাজৰ যিখিনি আপোনাৰ জেগা থাকি যায়, মাটি থাকি যায়, এইখিনি আমি সময়ে সময়ে বিভিন্ন ধৰণৰ আমি খেতি কৰিব পাৰোঁ। তাৰ মাজত যিখিনি আমি ক'ব পাৰোঁ যে ইণ্টাৰক্ৰপিং বুলি ক'ব পাৰোঁ। আৰু এই ইণ্টাৰক্ৰপিঙত আমি সাধাৰণতে যদি এবছৰৰ কাৰণে কৰিব বিচাৰোঁ তেতিয়া আমি হালধি খেতি কৰিব পাৰোঁ, নতুবা আমাৰ ছিজনেল কিছুমান ভেজিটেবল শাক পাচলি আছে খুব মানে 3 মাহ 4 মাহ মূৰে মূৰে হয়। গতিকে এটা পিছত আনটাকৈ আমি তেনেকৈ মানে শাক পাচলি খেতিও কৰিব পাৰোঁ। তাৰোপৰি আমি ইয়াৰ মাজত হালধিৰ লগতে আমি আদা খেতিও কৰিব পাৰোঁ, নাইবা আমি কচু যিবিলাক ক্ষেত্ৰত আপোনাৰ বেলেগ ধৰণে আপোনাৰ যতনৰ খুব কম দৰকাৰ হয়, তেনেকৈ কচু জাতীয় শস্য আমি ইয়াত লগাব পাৰোঁ। আশা কৰা হৈছে কৃষকসকলে নেমু, আপেল, বগৰী আৰু ড্ৰেগন ফলৰ ল'বলগীয়া পৰিচৰ্যাসমূহ ল'লে এই ফলবোৰৰ খেতি ব্যৱসায়িক ভিত্তিত কৰিও উপকৃত হ'ব পাৰিব। किसान भाइयों गांठ बांध लो बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में